আকাশত চাং পাতি থাকিব দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চুলি দেখিছেনে নাই কি হৈছে যিদিনা হিমন্ত বিশ্ব শৰ্মাই এনেকৈ নিজৰ ৱাইফৰ চুলি মূৰত আছেনে নাই বুলি যিদিনাৰ পৰা ক'লে সেইদিনাৰ পৰা অসমৰ মানুহে গম পাই গৈছে যে এইবাৰ নেচেল এইবাৰ গ'ল হিমন্ত বিশ্ব শৰ্মা মাথা গৰম হৈ গৈছে দেখা নাই আপোনালোকে ক'ত 90 পাব আজি আমি আমাৰ 13জন প্ৰাৰ্থী মাজত ভোজমেলৰ আয়োজন কৰিছিলোঁ আৰু 2 বজাৰ পৰা ভোজমেল আছিলে 3 বজাৰ পৰা আমাৰ পৰ্যালোচনা বৈঠকত আমাৰ কোন সমষ্টিৰ কেনেকুৱা পজিশ্যন সেইটোৰ বিষয়ে আলোচনা হ'ব 13টা সমষ্টিৰ ভিতৰত কেইটানো পাম তাৰ পৰা পূৰ্ণ পৰ্যালোচনা হ'ব আৰু তদুপৰি আমি বিৰোধী দলবিলাকে চৰকাৰ গঠন কৰিব পাৰিম নে নোৱাৰিম কেনেকুৱা হৈ আছে তাৰ সম্পূৰ্ণ পৰ্যালোচনা যে চৰকাৰ গঠনৰ কাৰণে আমাক 70-80খন আসন পাম বুলি আমি আশা কৰি আছোঁ সেই 80খন বা 70খন আসন পোৱাটো সম্ভৱ হ'বনে নহ'ব কি হ'ব এই সম্পৰ্কে পৰ্যালোচনা কৰিবৰ কাৰণে